মহযুঁজৰ বাকৰিত লোকে লোকাৰণ্য আগ্ৰহেৰে অপেক্ষাৰত গুণামহৰ যুঁজ উপভোগ কৰিবলৈ আচলতে মহৰ যুঁজ কিয় অনুষ্ঠিত কৰা হয় জানেনে এই মহৰ যুঁজৰ ইতিহাস কি জানেনে জানিবলৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন অসমৰ এটা অতি প্ৰাচীন খেল মহ যুঁজ আহোম স্বৰ্গদেউসকলৰ দিনৰে পৰা এই খেল প্ৰচলন হৈ আহিছে স্বৰ্গদেউ প্ৰমত্ত সিংহই বিশেষকৈ এই খেল উপভোগ কৰিবৰ বাবে ৰংঘৰ নিৰ্মাণ কৰোৱাইছিল সাধাৰণতে মাঘ বিহুত মহ যুঁজ অনুষ্ঠিত কৰা হয় যদিও বহাগ বিহুতো দুই এঠাইত এই খেল নোহোৱা নহয় পূৰ্বতে ৰূপহী পথাৰ হামদৈ পথাৰ কেকাই পথাৰ আদি মহ যুঁজৰ বাবে গোটেই অসমতে বিখ্যাত আছিল কিন্তু বৰ্তমানে আহতগুৰি অঞ্চলতো মহ যুঁজৰ বাবে অসম বিখ্যাত যুঁজৰ বাবে মহক বহু দিনৰ আগৰে পৰা ভালকৈ সাজু কৰা হয় এই খেলত দুটা গুণামহক পৰস্পৰৰ লগত যুঁজ লগাই ৰং চোৱা হয় প্ৰাণে মৰৰ বাজি নাথাকিলে যুঁজত যিটো মহ পলাই যায় তাক পৰাজিত বুলি ধৰা হয় লোকবিশ্বাস অনুসৰি আহিন মাহত খেতি শেষ হোৱাৰ পাছত পথাৰৰ ঘাঁহ বন খাই মহৰ গৰল ধৰে তেতিয়া সিহঁতক বলোৱাটো কঠিন হৈ পৰে গতিকে মহক যুঁজ লগোৱাই ঠাণ্ডা কৰা হয় বুলি বহুতে গণ্য কৰে নিউজ ডেস্ক মাই নিউজ এনি